অবিনাশে মৃত্যুৰ আগমুহূৰ্ততে নিজৰ দেউতাকক কৈ গৈছিল কিছুমান কথা, যিবোৰ কথা সংবাদ মাধ্যমৰ আগত পিতৃয়ে স্পষ্টভাৱে ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে। গতিকে কি কৈছিল অবিনাশে নিজৰ দেউতাকক মৃত্যুৰ আগমুহূৰ্তত? সমগ্ৰ কথা মই আপোনালোকক ভিডিঅ' আকাৰত দেখুৱাবলৈ গৈ আছো, যিবোৰ কথা সংবাদ মাধ্যমৰ আগত পিতৃয়ে স্পষ্টভাৱে প্ৰকাশ কৰিছে। তাৰ আগতে এটা কথা মই আপোনালোকক ক'ব বিচাৰিছো বন্ধুসকল, সকলো পিতৃ মাতৃয়ে নিজৰ সন্তানটিৰ বাবে হাজাৰটা সপোন ৰচনা কৰে, যে মোৰ সন্তান এদিন এনেকুৱা হ'ব, মোৰ সন্তান এদিন তেনেকুৱা হ'ব, মোৰ সন্তানটিক এনেকুৱা কৰিম তেনেকুৱা কৰিম, ঠিক এনেকুৱা ধৰণৰ হাজাৰটা সপোন ৰচনা কৰি জীয়াই থাকে পিতৃ মাতৃয়ে নিজৰ সন্তানটিৰ বাবে। অবিনাশৰ পিতৃ মাতৃয়েও হয়তো অবিনাশক লৈ পেলাই হাজাৰটা সপোন ৰচনা কৰিছিল। অবিনাশক এনেকুৱা কৰিম, অবিনাশক তেনেকুৱা কৰিম, অবিনাশ এদিন এনেকুৱা হ'ব, অবিনাশ এদিন তেনেকুৱা হ'ব, এনেকুৱা ধৰণৰ সপোন যিবোৰ, এই সপোনবোৰ একেবাৰে চুৰমাৰ হৈ যোৱা নাইনে বন্ধুসকল? একেবাৰে স্তব্ধ হৈ গুচি গ'ল বন্ধুসকল। গতিকে এই যিটো ভয়ংকৰ ঘটনা, এই ঘটনাৰ বাবে দায়ী কোন বুলি ক'ব বিচাৰে বন্ধুসকল আপোনালোকে? অবিনাশ যিটো খালত পৰিছিল, এই খালৰ ফটো এখন মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এই ফটোখন ভাল ধৰণে লক্ষ্য কৰক, লক্ষ্য কৰি পেলাই আপোনালোকে উত্তৰ দিয়ক যে কোনটো দৃষ্টিত এই খালটোক ড্ৰেইন বুলি ক'ব। মোৰ মতে এইটো এটা মৰণৰ ফানহে আছিল, এটা মৰণৰ ফান। মৃত্যুলৈ কাৰোবাৰ মৃত্যুৰ অপেক্ষা কৰি আছিল এই ড্ৰেইন নামৰ মৰণৰ ফানটোৱে। ইমান দিনেই এই মৰণৰ ফানটো খোলা হৈ আছিল, বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হোৱা নাছিল। তেওঁলোকৰ মনত এটা ভাৱ অহা নাছিল যে এজন মানুহ এই খালটোত পৰি বা মৰণৰ ফানটোত পৰি পেলাই মৃত্যুমুখত পৰিব পাৰে, নাইবা এটা পৰিয়ালৰ সপোন চুৰমাৰ হৈ যাব পাৰে নিমিষতে। গতিকে এই বিষয়টিক লৈ পেলাই ভাল ধৰণে তদন্ত হ'ব লাগে। তাৰ পাছত বিভাগীয় কৰ্তৃপক্ষ যোনে আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে, তাৰ পাছত উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে বুলি মই ভাবোঁ বন্ধুসকল। কাৰণ তেওঁলোকৰ গাফিলতিৰ বাবে, তেওঁলোকৰ কিছুমান ভুলৰ বাবে, তেওঁলোকৰ এই চিন্তা চৰ্চাৰ বাবেই আজি এটা পৰিয়ালৰ সপোন চুৰমাৰ হৈ পৰিছে, স্তব্ধ হৈ পৰিছে। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাব বিচাৰিছোঁ, আপোনালোকৰ এই স্মাৰ্ট চিটি নামৰ যিটো মনোভাৱ, এই মনোভাৱবোৰ বাস্তৱত ৰূপায়িত কৰক। আৰু সেইসকল ব্যক্তি, যিসকল ব্যক্তিয়ে বিভিন্ন বিভাগত কৰ্তৃপক্ষ হিচাপে দায়িত্ব পালন কৰি পেলাই এনেকুৱা ধৰণৰ মৰণৰ ফান পাতে, তেওঁলোকক উপযুক্ত শাস্তি প্ৰদান কৰক। নহ'লে চাব কেতিয়াবা তেওঁলোকৰ এনেকুৱা ধৰণৰ দুৰ্বলতাত, তেওঁলোকৰ কেতিয়াবা এনেকুৱা ধৰণৰ গাফিলতিত আপোনালোকৰো বিপদৰ আশংকা দেখিবলৈ পোৱা গৈছে। গতিকে সাৱধানে থাকক, কিয়নো অসমীয়া এষাৰ কথা আছে, সাৱধানতাৰ মৰণ নাই। গতিকে আহক বন্ধুসকল, অবিনাশক মৃত্যুৰ আগমুহূৰ্ততে অবিনাশে নিজৰ পিতৃক কি কি কৈ গৈছিল, সংবাদ মাধ্যমৰ আগত নিজ পিতৃয়ে কেনেকৈ ব্যক্ত কৰিলে, এই ভিডিঅ'টো চাই লওঁ। যেনেকৈ যি সুধিছে যাই থাকোঁতে পঢ়ি থকা কথা কৈছোঁ, বাবা তোমাৰ পঢ়া কেনেকৈ, পৰীক্ষা কেনেকৈ হৈছে বাবা? কৈছে বাবা পৰীক্ষা ভাল হ'ব, কিন্তু বাবা তুমি মোক এইবাৰ চাইকেল দিবা না, মোৰ দোষবিলাক চাইকেল লৈছে। মই কৈছোঁ বাবা পঢ়া ভাল হৈছে না তোমাৰ? কৈছোঁ অঁ বাবা পৰীক্ষা ভাল হ'ব। মই কথা পাতি পাতি গৈ আছোঁ মই চলিৰ লগত, যাই থাকোঁতে ভগৱানক কি ভাল কৰলাক মই, ভগৱান তোমাক তুমি জানো ভাল কৰিছ না বেয়া কৰিছ তুমিয়ে জানো। কি ভাই এক্সিডেণ্ট হ'ব নিজে ভাবিব পৰা নাই। মই নিজে গাড়ী চলোৱা, ইমান ভাল গাড়ী চলাওঁ, মোৰ নিজৰে কি হৈ গ'ল, নিজে ভাবিব পৰা নাই মোৰ কি হ'ল। মোৰ চলি যদি থাকিলো হয়, ময়ে যদি মৰি থাকিলো হয়, মই বহুত শান্তি পালো হয়। কিবা কাৰণত মই চলি গুচৰি যায়, মই কিবা কাৰণত মই বাচিছো, ময়ো মৰিলো হয় অলপৰ কাৰণে। মই কিবা কাৰণত তাতে কিবা গছৰ ঠাইনি চাইনি ধৰি কিবা কাৰণে মই উঠিব পাৰিছো। আজি মই যদি মৰিলো হয় মোৰ ভাল লাগিল হয়। আৰু মোৰ চলি পুৰা ভগৱানৰ চলি, যি আন্ত চলি যি কয় শুনে, কাৰো কমপ্লেইন নাই, কোনো কমপ্লেইন নাই। তাই স্কুলৰ পৰীক্ষা ৰিজাল্টো ভাল কৰিছে, চাৰিকেইটা ৰোগী আছে, চাৰিকেইটা ইমান দুখ হৈছে, 25-24 পাইছে চলি। মোৰ চলি মোক যুদ্ধ কৰা গৈ যেনেকুৱা মই এনেকৈ তাৰ কথা ৰাখিব চেষ্টাই কৰোঁ। মই কি ধুনীয়াকৈ দোকানত বেচে, পাপা ম'ম' খা, মই কৈছোঁ পাপা লৈ আহা যোৱা, চুন্দাটাক লৈ যোৱা, ম'ম' লৈ আহা খোৱা যোৱা। ম'ম' খেলিলে, ম'ম' খালে, মোবাইলত গেম খেলিলে, অলপ খেলি কৈছে পাপা ব'লা যাওঁ। মোৰ কি ভগৱান হলি
পানী অলপ আছিল পানী আছিল আৰু লাইন নাছিল এইটো টাইমত পানীও কিমান আছে ৰাস্তাটো কেনেকৈ আছে মই চাগে সেইটোৱে মিষ্টেক হ'ল গম নাপালোঁ মই যাই থাকোঁতে কাৰেণ্ট নাই পানী আহি আছে ৰাস্তাটো নালাটো সেইটোৱে চাগে মোৰ মিষ্টেক হ'ল তেনেকৈ দোকানৰ পৰা যেনেকৈ যি সুধিছে সেইটো যাই থাকোঁতে পঢ়ি থকা কথা কৈছোঁ বাবা তোমাৰ পঢ়া কেনেকৈ পৰীক্ষা কেনেকৈ হৈছে বাবা বাবা পৰীক্ষা ভাল হ'ব কিন্তু বাবা তুমি মোক এইবাৰ চাইকেল দিবা না মোৰ দোষবিলাক চাইকেল লৈছে মই কৈছোঁ বাবা পঢ়া ভাল হৈছে না তোমাৰ কৈছোঁ বাবা পৰীক্ষা ভাল হ'ব মই কথা পাতি পাতি গৈ আছোঁ মই চলিৰ লগত যাই থাকোঁতে ভগৱানক কি ভাল কৰলাক মই ভগৱান তোমাক তুমি জানো ভাল কৰিছো না বেয়া কৰিছো তুমিয়ে জানো কি পাই এক্সিডেণ্ট হ'ব নিজে ভাবিব পৰা নাই মোৰ মই নিজে গাড়ী চলোৱা ইমান ভাল গাড়ী চলাওঁ মোৰ নিজৰে কি হৈ গ'ল নিজে ভাবিব পৰা নাই মোৰ কি হ'ল মোৰ চলি যদি থাকিলো ময়ে যদি মৰি থাকিলো মই বহুত শান্তি পালো হয় কিবা কাৰণত মই চলি বিচৰি যায় মই কিবা কাৰণত মই বাচিছো ময়ো মৰিলো হয় অলপৰ কাৰণে মই কিবা কাৰণত আছে কিবা গছৰ ঠাইনি চাইনি ধৰি কিবা কাৰণে মই উঠিব পাৰিছো আজি মই যদি মৰিলো হয় মোৰ ভাল লাগিল হয় আৰু মোৰ চলি পুৰা ভগৱানৰ চলি যি আন্ত চলি যি কয় শুনে কাৰো কমপ্লেইন নাই কোনো কমপ্লেইন নাই তাত স্কুলৰ পৰীক্ষা ৰিজাল্টো ভাল কৰিছে চাৰিকেইটা ৰোগী আছে চাৰিকেইটা ইমান দুখ হৈছে 25-24 পাইছে চলি মোৰ চলিও যুদ্ধ কৰা গৈ যেনেকৈ মই তাৰ কথা ৰাখিব চেষ্টাই কৰোঁ মই কি ধুনীয়াকৈ দোকানত বেচে পাপা ম'ম' খা মই কৈছোঁ পাপা লৈ আহা যোৱা চুন্দাটাক লৈ যোৱা ম'ম' লৈ আহা খোৱা যোৱা ম'ম' খালে মোবাইলত গেম খেলিলে অলপ খেলি কৈছে পাপা ব'লা যাওঁ মোৰ কি ভগৱান পানী অলপ আছিল পানী আছিল আৰু লাইন নাছিল এইটো টাইমত পানীও কিমান আছে ৰাস্তাটো কেনেকৈ আছে মই চাগে সেইটোৱে মিষ্টেক হ'ল গম নাপালোঁ মই যাই থাকোঁতে কাৰেণ্ট নাই পানী আহি আছে ৰাস্তাটো নালাটো সেইটোৱে চাগে মোৰ মিষ্টেক হ'ল